আজি লক্ষ্মী পূজা, আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। মই আজি উপস্থিত আছো ৰজাদিনীয়া ঐতিহাসিক ৰজাদিনীয়া বিজনী লক্ষ্মী পূজা মন্দিৰৰ কাষত আহি আমি উপস্থিত হৈছো। বিজনীত ঐতিহাসিক ৰজাদিনীয়া লক্ষ্মী পূজা ও মেলা এইবুলি 14 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। আজি সন্ধিয়াত ৰজাদিনীয়া লক্ষ্মী পূজা ও মেলা আনুষ্ঠানিকভাৱে মুকলি কৰিব। মই এই মুহূৰ্তত উপস্থিত আছো বিজনী লক্ষ্মী মন্দিৰত আৰু ইয়াৰ পূজা কৰাৰ সমগ্ৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চনৰ যোগেদি। ইয়াত মা লক্ষ্মীৰ পৰা ভক্তবান ৰাইজে পূজা অৰ্চনা কৰি আশীষ লোৱা দেখা গৈছে। আমি কেমেৰা পাৰ্চনৰ জৰিয়তে ইয়াৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম। ইয়াত লক্ষ্মী মন্দিৰৰ কাষত প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবি ইয়াত সন্মান সহকাৰে ইয়াত প্ৰতিষ্ঠা কৰিছে লক্ষ্মী পূজা কমিটিয়ে। আৰু লক্ষ্মী পূজা কমিটিয়ে জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবি ইয়াত সন্মান সহকাৰে প্ৰতিষ্ঠা কৰিছে। প্ৰতিদিনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰয়াত শিল্পী জুবিন গাৰ্গক প্ৰতিদিনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ইয়াত লক্ষ্মী পূজা কমিটিয়ে প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবি ইয়াত প্ৰতিষ্ঠা কৰি ৰাখিছে। অনুষ্ঠানটো যেটো মুকলি কৰিব লাগিছিল এটো কিন্তু মই নাছিল। মই প্ৰথমতে আমাৰ বিএসসিৰ আমাৰ হাগ্ৰাম আমলি ছাৰৰ হৈ বা বিপিএৰ দলৰ হৈ সমতে ক্ষমা বিচাৰিম। এখেতে এটা বিশেষ কামৰ কাৰণে আহিব নোৱাৰিল। ভাগ্যক্ৰমে মই এইটো আজি উদ্বোধনী কৰিলোঁ। মই নিজকে ভাগ্যৱান বুলি ভাবিম যে আজি যিটো মই ঐতিহাসিক ৰজাৰ দিনৰ পৰাই যিটো আমাৰ লক্ষ্মী পূজা চলি আছে এইটো মই উদ্বোধন কৰিব পাই মই বহুত সুখী। আজি উৎফুল্লিত মোৰ মনটো আৰু সঁচাকৈ ক'ব গ'লে মই বহুত উৎফুল্লিত, বহুত ভাল পাইছোঁ। ৰাইজক কি জনাব যে এইটো বিজনেছ? ৰাইজক মই এইটোৱেই জনাব বিচাৰোঁ যে এনেকুৱা এটা আমাৰ ইমান ডাঙৰ এটা অনুষ্ঠানটো যাতে সকলো শ্ৰেণীৰ মানুহে যাতে ভালকৈ সহায় সুবিধা আগবঢ়ায়, যাতে আজিৰ পৰা 19 তাৰিখলৈকে যিটো মেলা যাতে ভালকৈ এইটো চলাই লোৱা যাতে সকলো শ্ৰেণীৰ মানুহে সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে সহায় আগবঢ়ায়, যাতে ভালে ভালে চলি যায় আমাৰ যাতে এইখিনি মই আহ্বান জনাম ৰাইজক।